আজি গুৱাহাটীতে চলি থকা কেইটামান সাইট আপোনালোকক দেখাম আৰু এটো ঘৰত বৰ্তমান প্ৰিন্টৰ কাম কমপ্লিট হৈছে আৰু কলম বা পোস্টৰ কাম চলি আছে আৰু বিম ঢালাই দিয়াৰ পিছত আপোনালোকে আৰ্ট ফিলিং কৰাৰ আগত দুটামান কথা মনত ৰাখিব যে বিমটোত কেনেবাকে কবাত হানিকম ওলাইছে নেকি চাব যদি হানিকম থাকে তেন্তে হলে পিছত ৰড বিলাকত মামৰ ধৰা চান্স বহুত বেছি থাকে হেবোৰ ধুনিয়াকে মাৰি লব বা তাৰ কি ধৰণে ট্ৰিটমেন্ট কৰিব পাৰে কৰি লব আৰু এনেকে কলমৰ চাৰিওফালে চাব যে প্ৰপাৰ কভাৰিং আছে নে নাই 25 mm to 40 mm আমাৰ কভাৰিং থাকিব লাগে তো একেনচিটকে সদায় বেছি যাতে থাকে হেতু মন কৰিব আৰু যেতিয়া আপোনালোকে আৰ্ট ফিলিং কৰিলে এটা কথা মন কৰিব যদি মাটি ভৰাই আপোনালোকে তেন্তে হলে 1 ফুট ভৰাই পেলাই আপোনালোকে ধুমুস মাৰিব লাগিব আকৌ 1 ফুট ভৰাই ধুমুস মাৰিব লাগে তেনেকে কন্টিনিউয়াছলি কৰিব লাগিব আৰু যদি এই ধৰণে আপোনালোকে বালি বা বালি মাটি ভৰাই তেতিয়া হলে আৰ্ট ফিলিংত আপোনালোকে ধুমুস বা কম্পেক্ট নকৰিলেও হ'ব কাৰণ তাতে আপোনালোকে পানী যেতিয়া মাৰিব যিমান পাৰে হিমান পানী মাৰিব তেতিয়া অটোমেটিক বহি যাব আৰু যদি পাৰে আপোনালোকে তেন্তে হলে ব্ৰিক ওয়াল কমপ্লিট হোৱাৰ পিছত আপোনালোকে ফ্লোৰ ঢালাইটো কৰিব কাৰণ যিমান দেৰিলৈকে আমাৰ এটো ঢালাইটো কৰিবলৈ থাকে হিমান ভাল তেতিয়ালৈকে মাটিখিনি বহিবলৈ সময় পায় গতিকে এইখিনি কথা আপোনালোকে ভালদৰে মন কৰি ল'ব আৰু আগতে কিছুমান কথা কৈছিল যে পোষ্ট বিলাক আপোনালোকে ঢালাই তেতিয়া দিব তেতিয়া তলত যেতিয়া আমাৰ পোষ্টৰ ৰড কাটোতে মনত ৰাখিব যে পোষ্টৰ যাতে ওপৰৰ ছাদখনৰ যেটো জইন হ'ব জইনটো জোন এ আৰু জইন সিট নপৰে জোন বি যাতে জইনটো পৰে হেতু কথা ধুনিয়াকে মনত ৰাখি ল'ব আৰু কনস্ট্ৰাকশনৰ কাম কৰোতে বা কংক্ৰিটৰ কাম কৰোতে পানী খোৱাটো কিমান জৰুৰী আপোনালোকে গমে পায় গতিকে পানী খোৱাবলৈ একদম নাপাহৰিব যিমান পাৰে মানে হিমান পানী মাৰিব যিমানখিনি টাইম থাকে আৰু আপোনালোকৰ হাতত তো পানী মৰা টাইম কিদিন আপোনালোকে মিছ কৰিব নালাগে আৰু বাকি এতিয়া আপোনালোকক অলপ ছাদ ঢালাই দিয়া টাইমত চাবলৈকে দুটামান কথা কম আপোনালোকক মই তো ইয়াতে এটো এটা গুৱাহাটীৰ অন্যটা আমাৰ সাইট ইয়াতে আমাৰ ছাদ ঢালাই কাম অহাকালি হ'ব আৰু আজি আমি সাইট ভিজিট কৰিবলৈ আহিছিলো তো আপোনালোকে ভালদৰে চাই ল'ব যে ওপৰ ফালৰ পৰা যিবোৰ বাহ দিছে বাহপুৰ সম্পূৰ্ণ ভালদৰে সবফালে ঠেকা লাগিছে নে নাই আৰু তলফালৰ পৰা ওপৰৰ যিবোৰ লেভেল আছে সাটাৰিঙৰ যেটো লেভেল আছে লেভেলটো ধুনিয়াকে চাৰিওফালে সবফালে মিলিছে নে নাই হেতু চাই ল'ব নহলে কোনবা জায়গাত মছলা বেছি খাব বা মছলা কোনবা জায়গাত কমও খাব পাৰে আৰু যিবোৰ আপোনালোকৰ বিম মাৰে বিম বিলাক ধুনিয়াকে চাই ল'ব যে যেটো হিচাপত আমাৰ এনফোৰ্সমেন্ট থাকিব লাগে ৰডবোৰ যেটো হিচাপত বেন্ডিং হ'ব লাগে বা যি ধৰণে ৰড বিলাকৰ প্ৰপাৰ ডাইৰেকশন হ'ব লাগে হেমতে হৈছে নে নাই কোনবা এজন ইঞ্জিনিয়াৰ লগাই আপোনালোকে চেক কৰি চাই ল'ব আৰু দুটামান কথা কৈছিলো মই যে যেতিয়া আপোনালোকে ছাদখন ঢালাই দিব তাত আমাৰ যেটো কভাৰিং থাকিব লাগে কভাৰিংটো প্ৰপাৰ দিব আৰু তাৰ কাৰণে আপোনালোকে যেটো আমাৰ কভাৰ ব্লক থাকে 1 মিটাৰৰ আঁতৰে কভাৰ ব্লক লগাব আৰু যেটো আমাৰ ঢালাইৰ যেটো আমাৰ ৰেশিও আছে হেতু 1:1.5:3 হয় তো হেতু হিচাপতে আমাৰ ঢালাইবোৰ দিব আৰু আমাৰ যেটো পিসিসি হ'ব যেটো মানে প্লেন সিমেন্ট কংক্ৰিট বুলি আমি কওঁ হেতু যেটো আমাৰ ফ্লোৰ ঢালাই হয় হেতুতে ব্যৱহাৰ হ'ব যত ৰড নাথাকে তো হেতু আমাৰ যেটো ৰেশিও আছে হেতু 1:2:4 মানে 1 টেগাৰি সিমেন্ট 2 টেগাৰি বালি আৰু 4 টেগাৰি পাথৰ হেতু হিচাপত দিব আৰু বিমৰ যিবোৰ কভাৰিং আছে হেবোৰ চাই ল'ব ধুনিয়াকে আৰু যিবোৰ ছাটাৰিং কৰিছে বিমত যিবোৰ কভাৰিং থাকিব লাগে বা স্ল্যাবত যিবোৰ কভাৰিং থাকিব লাগে হেবোৰ আছে নে নাই আৰু ৰডবোৰ যিবোৰ ডাইৰেকশনত যাব লাগে হেবোৰ ধুনিয়াকে আছে নে নাই আপোনালোকে চাই ল'ব আৰু ঢালাই দিয়াৰ আগত ধুনিয়াকে যিবোৰ বিমৰ তলিবোৰ আছে পানী মাৰি পেলাই সাফা কৰি ল'ব যাতে তাত যিবোৰ কাঠৰ গুৰাচৰা পৰি থাকে হেবোৰ যাতে পিছত থাকি না যায় বা কংক্ৰিট মছলাৰ লগত যাতে মিক্স হৈ না যায় এবোৰ বস্তু মন কৰিব আৰু ঢালাই দি থাকাৰ টাইমত যে এখন টিঙত যেতিয়া মছলাবোৰ ৰাখি থয় তাত চাবচোন সাইডত কিছুমান মছলা গুট খাই যায় সেই মছলাবোৰ আপোনালোকে আকৌ আমাৰ কংক্ৰিটত মিক্স কৰি পেলাই দি নিদিব কাৰণ আমাৰ সিমেন্টৰ যেটো সেটিং টাইম থাকে এটো 30 মিনিটস হয় তো 30 মিনিটসৰ পিছত তাৰ স্ট্ৰেন্থটো আকৌ যদি আপুনি মিক্স কৰি পেলাই দিয়ে হি কম পাব বা বেছি ড্ৰাই মছলা আপুনি ইউজ কৰিব নোৱাৰে আৰু এটা কথা মন কৰিব আপোনালোকে যেতিয়া আপোনালোকে কংক্ৰিট মছলাৰ মেচিনটোত মিক্স কৰি থাকে হেতু প্ৰায় 2 পৰা 3 মিনিট মছলাটো মিক্স কৰিব লাগে তাৰ পিছতহে ধুনিয়াকে আপোনালোকে ইউজ কৰিব পাৰিব আৰু আজিকালি বৰষুণৰ দিন এনেকুৱা দিনত যদি আপোনালোকে ঢালাই দিয়ে কেনেবাকে আধা ঢালাই দি থাকোতে আপোনালোকৰ বৰষুণ আহিও যাব পাৰে ওপৰত বাৰু টিপাল দি থব কিন্তু সাইডৰ জায়গাখিনিত পানীয়ে সিমেন্টটো উটুৱাই লৈ যায় তেনেকুৱা অৱস্থাত কি কৰিব সাইডৰ যিখিনি মছলা আছে তাৰ ওপৰত ডাইৰেক্ট আকৌ মছলা দি দিবলৈ নিদিব তাৰ পৰা সাইডৰ মছলাখিনি অলপ অতৰাই তাত ভালদৰে ঘুলা মাৰি তাৰ পিছতহে ঢালাই দিবলৈ দিব গতিকে এনেকুৱা ধৰণৰ কথাবোৰ মন কৰিব ধন্যবাদ চাই থাকিব আগলৈকে